দালাল তিনিটা মজিবুল হুছেইন, দিলবৰ হুছেইন আৰু আয়ুব আলী। বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই দালাল চক্ৰটোক উৎখাত কৰে। ৰঞ্জন দলে আজি এক সংবাদমেল যোগে জনোৱা মতে বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ আশে-পাশে থকা একাংশ ফাৰ্মাচীৰ পৰাই নিয়ন্ত্ৰিত হৈ আহিছে সমগ্ৰ দালালি চক্ৰটো। আৰক্ষী বিষয়াজনে জনোৱা মতে এই চক্ৰটোৱে তেজৰ পৰা ঔষধ ক্ৰয়লৈকে বিভিন্ন ধৰণে ৰোগী আৰু ৰোগীৰ পৰিয়ালক হাৰাশাস্তি কৰে। আনকি হাস্পাতালত বিনামূলীয়াকৈ পোৱা ঔষধৰ সলনি এই চক্ৰটোৱে ৰোগীক ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ বাধ্য কৰি আহিছিল। ইপিনে বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষইও হাস্পাতালত দালালৰ সম্ভেদ পালে চিকিৎসকক অৱগত কৰিবলৈ ৰাজ্যক আহ্বান জনাইছে। হয়, আমাৰ কিছুদিনৰ পৰা আমাৰ এটা অভিযোগ আহি আছিলে যে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত কিছুমান দুষ্কৃতিকাৰীয়ে দুখীয়া ৰোগীসকলক বা দুখীয়া ৰোগীসকলৰ আত্মীয়সকলক বিভিন্ন ধৰণৰ প্ৰবঞ্চনা কৰি পেলাই টকা পইচা এনেকৈ লৈ পেলাই পলাই যায়। তো এই সংক্ৰান্তত ইতিমধ্যে আমি ব্লাড বেংক সংক্ৰান্তীয় এটা গোচৰত ইতিমধ্যে দুজন ব্যক্তিক এৰেষ্ট কৰি মহামান্য আদালতত প্ৰেৰণ কৰিছোঁ। আনহাতে যোৱা কালিও আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ, কেছ নম্বৰ 104/কেছ আণ্ডাৰ ছেকশ্যন 420, 417, 406, 34। এই সংক্ৰান্ত তেওঁলোকৰ বিৰুদ্ধে এটা আমি অভিযোগ পাইছিলোঁ যে তেওঁলোকে এজন ব্যক্তি আছে যাৰ নাম মজিবুল হুছেইন, তেখেতৰ এখন ফাৰ্মাচী আছে। সেই ফাৰ্মাচীৰ তেওঁ কেইজনমান এজেণ্ট ৰাখি থয়। সেই এজেণ্টসকলে এই ডাক্তৰৰ প্ৰেছক্ৰিপশ্যনখিনি লৈ আনি পেলাই যিখিনি দৰৱ আমাৰ চৰকাৰীভাৱে পায়, কিন্তু তথাপিও সেইখিনি দৰৱ তেওঁলোকে বলপূৰ্বক সেই ফাৰ্মাচীখনৰ পৰা ক্ৰয় কৰিবৰ কাৰণে সেই এজেণ্টসকলক নিয়োগ কৰে। তেনেকুৱা অৱস্থাতে হাতেলোতে ধৰি আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ। ৰেজিষ্টাৰ কৰি তেওঁলোকক আজি মহামান্য আদালতত প্ৰেৰণ কৰিছোঁ। আমি সৰ্বমুঠ 3জন ধৰিছোঁ আৰু তেওঁলোকে কৈছে আৰু 2-এজনৰ নাম কৈছে। আমি তদন্তৰ খাতিৰত সেইখিনি এতিয়া আপোনালোকক নকওঁ। পৰৱৰ্তী পৰ্যায়ত তেখেতসকলৰ বিৰুদ্ধেও আমি উপযুক্ত আইনী ব্যৱস্থা ল'ম। আমি সেইটোৱে গম পাইছোঁ তাতে আৰু 2খনমান ফাৰ্মাচী আৰু আছে যি এজেণ্ট নিয়োগ কৰি এনেকুৱা ধৰণৰ ৰোগীৰ আত্মীয়সকলৰ পৰা সেই প্ৰেছক্ৰিপশ্যন বলপূৰ্বক লৈ আনি পেলাই বাহিৰৰ পৰা মেডিচিন কিনিবলৈ বাধ্য কৰিছোঁ বুলি আমি গম পাইছোঁ। আৰু এই উদ্দেশ্যে আমি তেওঁলোকক এইটো কেছ আমি ৰেজিষ্টাৰ কৰিছোঁ। ধৰা কেইজনৰ এজনৰ নাম মজিবুল হুছেইন, দিলবৰ হুছেইন আৰু আয়ুব আলী। তেওঁলোকক ইতিমধ্যে এৰেষ্ট কৰা হৈছে। মজিবুল হুছেইন বোলাজন তেখেতৰ এখন ফাৰ্মাচী আছে। আমি যোৱা কিছুদিনৰ পৰা গোপনীয়ভাৱে তেওঁলোকক গতিবিধি লক্ষ্য কৰাৰ উপৰিও আমি আইডেণ্টিফাই কৰিবলৈ চেষ্টা কৰি আছিলোঁ। আমি অভিযোগটো পাইছিলোঁ যদিও ব্যক্তি নামবিলাক আমি পোৱা নাছিলোঁ যে আমুক কোনো ব্যক্তিয়ে সেইটো কৰে। তো আমাৰ গোপনীয় তদন্তত আমি তেওঁলোকৰ নাম বাহিৰ কৰি উপযুক্ত তথ্য প্ৰমাণ সহকাৰে তেওঁলোকক এৰেষ্ট কৰা হৈছে। যিহেতু অভিযোগটো পাইছোঁ যে ফাৰ্মাচীসকলে এজেণ্ট নিয়োগ কৰি থৈছে, তো আমি তেনেকুৱা ফাৰ্মাচী পালেতো আইনী ব্যৱস্থা ল'বলৈ আমি অলপো কুণ্ঠাবোধ নকৰোঁ।